লাগিছে নে নাই নামৰূপত ইমান ডাঙৰ কাম এটা হ'ব সবৰে ভাল লাগিছে এইফালে ভাল লাগিছে তেতিয়ালে সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত বিশ্বৰ সৰ্ববৃহৎ সৰ্বাধিক জনপ্ৰিয় নেতা আমাৰ সকলোৰে আদৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যজী ডাঙৰীয়া সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ মাজত উপস্থিত বিমল বৰা ডাঙৰীয়া যোগেন মহান ডাঙৰীয়া প্ৰশান্ত ফুকন ডাঙৰীয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া সন্মানীয় বিধায়কসকল আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি আমাৰ বাবে এটা অত্যন্ত আনন্দ আৰু আবেগৰ দিন নামৰূপলৈ অহাৰ আগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীৰ বৰাগাঁৱলৈ গৈছিল অসম আন্দোলনৰ 860 গৰাকী শ্বহীদৰ স্মৃতিত আমি নিৰ্মাণ কৰা শ্বহীদ বেদীলৈ গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিল ইয়াৰ আগতে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক স্বীকৃতি দিয়া নাছিল আজি আমাৰ বাবে অত্যন্ত গৌৰৱ আৰু আবেগৰ দিন মই অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ এই বিশাল হৃদয়ৰ বাবে আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জনাইছো আজি আমাৰ বাবে এটা আনন্দৰ দিন 2021 চনৰ নিৰ্বাচনৰ প্ৰচাৰত মই যেতিয়া ইয়ালৈ আহিছিলো তৰংগ গগৈ ডাঙৰীয়া আৰু আমাৰ ৰাইজে আমাক এটা কথাই কৈছিলে যে নামৰূপ মৃতপাই হৈ গৈছে নামৰূপক জীৱন্ত কৰিব লাগে প্ৰাণৱন্ত কৰিব লাগে নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ ইউনিট আৰম্ভ কৰিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি নামৰূপৰ ৰাইজৰ আশা আৰু আকাংক্ষাৰ কথা অৱগত কৰিছিলো আৰু আমি তেখেতক কৈছিলো যে 5 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া উৎপাদনৰ প্ৰকল্প ভাৰত চৰকাৰে প্ৰস্তুত কৰিছিলে তাক আপুনি অনুমোদন দিব লাগে আমি বিচাৰিছিলো 5 লাখ মেট্ৰিক টনৰ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভূমি পূজন কৰিব 12 লাখ মেট্ৰিক টনৰ